গ্রেপ্তার করুক সাংবাদিক আক্রমণকারী বন্ধ করুক সাংবাদিক আক্রমণকারী নচলিব স্বয়ম্ভু পটেলৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰক নহয় আমাৰ আজি বিজেপিৰ মহিলা মৰ্চাৰ আমি প্ৰেছ কনফাৰেন্সলৈ আহোঁতে তাত দেখিছিলোঁ যে বহুত স্বয়ম্ভু সাংবাদিক তাত উপস্থিত আছিলে তেওঁলোকৰ তৰফৰ পৰা তেওঁলোকক বাহিৰলৈ উলিয়াই দিয়া হৈছিলে আমি তাত কোনো ধৰণৰ আমাৰ তৰফৰ পৰা দাবী জনোৱা হোৱা নাছিলে বাহিৰলৈ ওলাই অহাৰ পাছতে প্ৰথমতে আমাৰ ইলেক্ট্ৰনিক মিডিয়া আমাৰ সদস্য দীনেশ দাসক প্ৰথমতে আক্ৰমণ কৰে দীনেশক বচাবলৈ যোৱা সময়তে তাহিৰক চোকা অস্ত্ৰ চাবিৰে দি আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আমি দাবী জনাইছোঁ যে তৎকালে যি ভুৱা সাংবাদিক আমি এজনৰ পৰিচয় পাইছোঁ মৃদুল হাজৰিকা তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁক সহযোগিতা আগবঢ়া আন এজনক ইতিমধ্যে আৰক্ষীয়ে আনিছে সোধপোছৰ তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আন এজন সাংবাদিকে উচতনি দিয়া বুলি আমি জানিব পাৰিছোঁ তেওঁৰ নামটো জানিব পাৰিছোঁ তেওঁৰ নামতো আমি এজাহাৰ দিছোঁ আটাইকেইজনকে শীঘ্ৰে আমি গ্ৰেপ্তাৰ কৰা আমি দাবী জনাইছোঁ অতি দুৰ্ভাগ্যজনক কথা কাৰণ যি ঘটনা সংঘটিত হ'ল এই আমলাপট্টি আৰক্ষী চকীৰ 20 মিটাৰ দূৰত এই ঘটনা সংঘটিত হৈছে সন্মুখতে এই ঘটনা সংঘটিত হৈছে আৰু আমাৰ সাংবাদিকক উপজুপৰি আক্ৰমণ কৰিছে এগৰাকী স্বয়ম্ভু সাংবাদিক আৰু তেওঁ ইয়াত আহি উপস্থিত হৈ এনেধৰণে আক্ৰমণ কৰি আমাৰ এগৰাকী সাংবাদিক অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে তেজেৰ লুটুপুটি অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত পঠোৱা হৈছে গতিকে আমি দাবী কৰিছোঁ এইগৰাকী যি আক্ৰমণকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ভিডিঅ' জাৰ্নেলিষ্ট ভিডিঅ' সাংবাদিক তাহিৰ হুছেইনক আক্ৰমণকাৰী আৰু যোনে আক্ৰমণ কৰিছে অতিকৈ দুখৰ কথা তেওঁ এজন বিজেপিৰ এক্টিভ মেম্বাৰ আমাক সংবাদ মেললৈ মাতি নি বিজেপিৰ এজন এক্টিভ মেম্বাৰে আমাৰ সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰীক আমি ডিব্ৰুগড় সমূহ সাংবাদিকে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু শীঘ্ৰে যদি ডিব্ৰুগড় আৰক্ষীয়ে উক্ত সেই স্বয়ম্ভু লোকজনক যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে অনাগত সময়ত আমি সমগ্ৰ ডিব্ৰুগড় জিলাখনতে আমি বেলেগ ধৰণৰ পৰিস্থিতি কৰিম বুলি আমি সকিয়নি দিছোঁ আৰু আমি যিজনে আক্ৰমণ কৰিছে সেই সাংবাদিকৰ এটা স্বয়ম্ভু চেনেলৰ তেওঁলোকে নিজে ফেচবুকত পেজ খুলি সাংবাদিকতা নিজে লগো বনাই লোৱা সাংবাদিক বুলি আমি জানিব পাৰিছোঁ তেওঁ যিখন পৰিচয় পত্ৰ উদ্ধাৰ হৈছে আৰক্ষীয়ে যিখন পাইছে তাত তেওঁলোকৰ যিটো কাৰ্যালয়ৰ যিটো ঠিকনা আছে দিছপুৰ ছুপাৰ মাৰ্কেট এই শব্দবিলাকে ভুল আছে এই শব্দবিলাকলৈ চাই আমি ভাবিছোঁ যে তেওঁ এজন ভুৱা সাংবাদিক